আৰু বহুতে এনেকৈ কৈ তোমালোকক দেখিলে বিয়া পাতিব মন যায় আমি যেতিয়া উঠি পেলাই বিল পেমেন্ট কৰিব গৈছো তেওঁ মানে মোক মানে এনেকুৱা টাইপৰ ইংগিত দিছে মানে মোবাইল নম্বৰটো লিখি দিছে এনেকা টাইপৰ টিস্যু এখন তাতে এনেকুৱা মানে ইংগিত দিছে মানে বুজি যাম ফোন কৰিবা এনি টাইম সন্দেহ ক'ত আছা কি কৰিছা সব বস্তু আপডেট দি থাকিব এইটো এটা ইৰিটেটিং বস্তুটো সবে কাম এতিয়া তুমি কিবা এটা কাম কৰি আছা তাৰ মাজত ফোন কৰি থাকে ভিডিঅ' কল কৰি থাকিব দেখাই থাকিব এইটো কেনেকুৱা ডাঙৰ কথা মাৰ খোৱাটো এইটো সলিউশন নহয় ন কোনে মাৰ কিয় খাব যোন মহিলাই নহওক বা যোন পুৰুষে নহওক কোনো মাৰ খাব নালাগে তো তেওঁ মানে দিছে আৰু যে মানে এনেকে মিঠা মিঠা কৈ পেলাই মিঠা মিঠা কথা কৈ মেলি পুৰা পতাই বোলে হাজবেণ্ডক বোলে ভাত বনাব দিয়া নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানৰ আৰু তেখেতক আপোনালোক সকলোৰে চিনাকি এতিয়া সোশ্যাল মিডিয়াত আপোনালোকে তেখেতৰ ভিডিঅ' চাইয়ে থাকে আৰু ইয়াৰ আগতেও তেখেতৰ আৰু তেখেতৰ হাজবেণ্ডৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছিলো দুটাৰ লগত কথা পাতিছিলো বাট আজি ভাবিলো তেখেতক অকলেই মই মাতো মানুহ হেদিনাখন আহিছিলে হাজবেণ্ড ৱাইফ মানে স্বামী স্ত্ৰী আহিছিলে তেওঁলোকৰ সম্পৰ্ক দুজনৰ কথা পাতিছিলো কেনেকে জাৰ্নি ষ্টাৰ্ট হৈছিলে বাট আজি মই ভাবিলো এগৰাকী ছোৱালী হিচাপে বা এগৰাকী মহিলা হিচাপে তেওঁৰ হয়তো বহুত কথা ক'বলগীয়া থাকে গতিকে মই তেওঁক মোৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো বনস্মিতা চৌধুৰী স্বাগতম জনাইছো থ্যাংক ইউ খুব ভাল লাগিছে আগতেও কৈছো যেতিয়াই আহিছো ভাল লগা বুলি আৰু আজিও কৈছো ভাল লাগিছে যোৱাকালি ফোন কৰোতে একেবাৰতে কৈছো আহিম বুলি তো মই সেইটো কাৰণে ভাবিলো যে মই মাত্ৰ আচলতে কি হয় আমি বহুত চাই থাকো ন তোমালোক দুজনৰ যিবিলাক ভিডিঅ' মানুহে খুব ভাল পায় তাতকে ডাঙৰ কথা ৰিলেশ্যনশ্বিপৰ কথা ক'ব লাগিব কাৰণ নজৰ নালাগক মই সেইটোৱে ক'ম খালি আল্লাহ তোমালোকক ভগৱানে সদায় এনেকে থাকক তোমালোকৰ যিটো ভিডিঅ'বিলাক যিটো মৰম সেই মৰমটো মানে প্ৰত্যেকজন মানুহে চাগে ভাবে যে মোৰ হাজবেণ্ডজনৰ মোৰ ৱাইফগৰাকীও যদি এনেকুৱা হ'লহেঁতেন হয়নে কয়নে তোমালোকক তেনেকুৱা কিন্তু বহুত কমেন্ট আহে ভগৱানৰ কৃপাত ভাল লাগে এনেকুৱা যেতিয়া কমেন্টবোৰ পাওঁ ন আৰু মেইন কথা মানে তেওঁলোকৰ যেতিয়া এনেকুৱা কমেন্টছবোৰ পাওঁ এনেকুৱা মানে আমি একচুৱেলি আবেগিক হৈ পৰোঁ মানে কয় যে তোমালোকক দেখিলে মানে পজিটিভ ফিল কৰোঁ আৰু বহুতে এনেকৈ কৈ তোমালোকক দেখিলে বিয়া পাতিব মন যায় তেতিয়া মই ৰিপ্লাই দিওঁ আৰু কওঁ যে মাতিবা বিয়াত যাম ইমান ভাল লগা কথা ভাল লাগে আৰু কেতিয়াবা এনেকুৱা দেখা পাওঁ বহুতে মানে আগতে কমেন্ট যেতিয়া কাৰোবাৰ চেনেলত চাওঁ বা কেতিয়াবা যদি দেখা পাওঁ আৰু বেছিভাগৰ মুখত এনেকুৱা থাকে বিয়া পাতিব ভয় লাগে তুমিও চাগে সেই কুৱেশ্যন বা আনচাৰটো পাইছা যে বিয়া পাতিম নে বা পাতিব ভয় লাগেচোন এনেকুৱা এটা হয় কিন্তু যেতিয়া কমেন্টবোৰ পাওঁ এনেকুৱা বিয়া পাতিব মন গৈছে আপোনালোকক দেখিলে খুব ভাল লাগে খুব পজিটিভ ফিল কৰোঁ দুইটাৰ কাৰণে ইমান ছাপৰ্ট চিষ্টেম এনেকৈ ক'লে সঁচাকৈ আমি মানে তেওঁলোকৰ মানে গোটেই কমেন্টবোৰ পালে এটা সাহস পাওঁ আৰু ভালকে যেন কিবা এটা কৰো আৰু ভিডিঅ' ভালকে বনাব মন যায় ভালকে বনাও আৰু তেওঁলোকক যেন আৰু কিবা এটা দিব পাৰো যেন তেওঁলোকে সেই ৰিলেশ্যনশ্বিপটোত ভয় নাখাওক মানে ৰিলেশ্যনশ্বিপ বুলি ক'লে মানুহে ভয় অকমান খায় ন ছোৱালী এজনী স্পেচিয়েলি বেছি ভয় খায় যে ল'ৰাটো বা কেনেকুৱা হ'ব ঘৰখন বা কেনেকুৱা হ'ব তেনেকুৱা কথা আহি পৰে বহুতখিনি এতিয়া মই জানিব বিচাৰিম এটা কথা যে ভিডিঅ'ত যেনেকে তোমালোকে দেখুওৱা যে তোমালোকৰ ইমান মৰম ইমান কেয়াৰ কৰা সেইটো ভিডিঅ'ত দেখুৱাৰ কাৰণে কৰা নে তোমালোকে অৰিজিনেলি সেনেকুৱা হয় একদম মানে আমাৰ ভিডিঅ'জবোৰ এতিয়া কিছুমান ভিডিঅ'জৰ মই কথা কোৱা নাই দেই যেনেকৈ এতিয়া কলাবৰেশ্যনৰ ভিডিঅ' মই সেইটো বেলেগ কথা সেইটো একেবাৰে বেলেগ কথা কিন্তু আমাৰ যোনবোৰ ভিডিঅ'জ আমি যোনটো লাইফষ্টাইল ভিডিঅ'জ দেখুৱাই থাকোঁ মোৰ একো স্ক্ৰিপ্টেড নহয় কেতিয়াও লিখিয়ে পোৱা নাই তেনেকুৱা যেনেকুৱা হয় আৰু কেতিয়াবা কি হয় জিমৰ পৰা আহি থাকোঁ বা ক'ৰবাৰ পৰা আহি থাকোঁ তেতিয়া যেতিয়া গম পাওঁ আজি হাজবেণ্ডৰ অফিচ নাই তেতিয়া মানে ডিৰেক্টলি কেমেৰাটো অন কৰি পেলাই তেতিয়ালৈ এটা ভিডিঅ' বনাওঁ এনেকুৱা টাইপৰ হৈ যায় তো একো তাতে ৰিল বা ৰিয়েল বুলি তেনেকুৱা নাথাকে আমি যেনেকুৱা হয় তেনেকুৱাই হয় মানে ৰিয়েল বস্তুটোৱে দেখুৱাই থাকোঁ আৰু সেইটো বস্তু মানুহে আঁকোৱালিও লৈছে ভাল লাগে আৰু মানে কি হয় যেনেকৈ আছোঁ তেনেকৈ ওলাই যাবও পাৰোঁ মানে ধৰা যে আজি বোলে ঘৰতে এনেকুৱা ড্ৰেছ এটা পিন্ধি আছোঁ ঘৰৰ ড্ৰেছটো পিন্ধি ওলাই যাব পাৰিছোঁ তো সেইখিনি বস্তু মানুহেও মৰম দিছে সেইকাৰণে ভাল লাগে আৰু তোমালোকক মৰম দিছে খুব ভাল ভাল কমেণ্টছ আহে কিন্তু তাৰ মাজতো দুই এটা নিগেটিভ কমেণ্ট আহিবই সেইটো তোমালোকৰ ভিডিঅ'ৰ কমেণ্ট অহা আটাইতকৈ বেয়া লগা কমেণ্ট কোনটো বেয়া লগা বুলি একচুৱেলি চোৱা কথাটো হ'ল যে যিকোনো কামত নেগেটিভ থাকিবই সেইটো আমাৰ প্লেটফৰ্ম বুলিয়ে নকওঁ যিকোনো কামত কিন্তু মই কি ভাবোঁ যেতিয়াই কিবা এটা ভাল পজিটিভ কমেণ্ট আহে মই মানে পঢ়োঁ আৰু পঢ়ি পেলাই মানে ফিল কৰোঁ বস্তুটো ইমান ধুনীয়াকৈ লিখি পঠিয়াইছে আৰু যেনেকৈ পাৰোঁ
যেতিয়া মানে হাতত যদি মোবাইলটো থাকে নটিফিকেশ্যন যদি পাওঁ লগে লগে ৰিপ্লাই দিব চেষ্টা কৰোঁ কিন্তু প্ৰত্যেকজনৰ মই নোৱাৰোঁ দেই সেইটো মই মিছা কৰোঁ লাভ নাই কিন্তু যিমান বাৰু চেষ্টা কৰোঁ কিন্তু যেতিয়া নেগেটিভ কমেণ্ট আহে মই কেতিয়াও সেই বস্তুটো মানে মাথাত ৰাখিয়ে নথওঁ আনকি নামো নাজানো সেই মানুহজনৰ বা ভাবিও নথওঁ যে মানে কি মানে কিয় নিজৰ টাইমটো ৱেষ্ট কৰিম আৰু সেইটো মই ভাবোঁ যে কোনো নেগেটিভিটি মানে নিজৰ মাথাত সোমাই থ'ব নালাগে কোনো নালাগে কাৰণ নিজৰ হেম্পাৰ হয় আৰু নিজৰ গ্ৰোথ মই গ্ৰোথ খালি ফিনান্সিয়েল গ্ৰোথৰ কথাই কোৱা নাই নিজৰ হেল্থৰ গ্ৰোথহে বেয়া হয় যিকোনো মেণ্টেলি ডিপ্ৰেছড হৈ যায় ন মানুহ আৰু চোৱা এতিয়া কথা হ'ল যে নেগেটিভ বস্তুটো তোমাৰ যদি ক'ৰবাত পজিটিভ আছে ন তাত নেগেটিভ থাকিবই তেনেকুৱা কিন্তু কেতিয়া মই আগতে কিন্তু মই নকওঁ যে আগতে যেতিয়া নতুনকৈ ভিডিঅ' আৰম্ভ কৰিছিলোঁ কিবা এটা পালে মোৰ মানে একদম ভাল লাগি যায় অ'কে বেয়া মানে নেগেটিভ কমেণ্ট পালে দুখ লাগি যায় তেতিয়া মানে হাজবেণ্ডক কওঁ তেতিয়া মানে মোক কয় যে পৃথিৱীত তই কিবা এটা কৰিলে কিবা নহয় কিবা বেয়া পাবিয়ে হা চব মানুহতো একে নহয় বা তই ভাবি লোৱা মতেতো চব মানুহ হ'ব নোৱাৰে হা আৰু তোক ভাল পোৱা মানুহখিনি আছে তেওঁলোকৰ কাৰণে কামখিনি কৰি যাব লাগিব তেনেকে বুলি কয় সেইটো নেগেটিভ কথা চিন্তা নকৰোঁ আৰু মানে মনতো নাই সেইটো ভাল লগা কথা এতিয়া তোমাক সুধিছোঁ তোমালোকে মোবাইল ফোনটোৰ দ্বাৰা ভিডিঅ' কৰি আছা আৰু মোবাইল ফোনটোৰ দ্বাৰা মানুহৰ মাজত সোমাই গৈছা চাপ'জ মই নিজেও কাম কৰিছোঁ দেই কিন্তু মই এটা কথা কওঁ এই মোবাইল ফোনটোৰ কাৰণে কিন্তু বহুতো ৰিলেশ্যনশ্বিপ বেয়া হৈ আছে হয়নে এই মোবাইল ফোনটোৰ কাৰণে ডিভ'ৰ্চ হৈ আছে এই মোবাইল ফোনটোৰ কাৰণে দুখন সংসাৰ বেয়া হৈ আছে হয়নে নহয় তুমি এই ক্ষেত্ৰত কি ক'বা চোৱা সদায় নহয় মই ভাবোঁ নিজে লয়েল থাকিলে চব বস্তু লয়েল হৈ থাকে বস্তুবোৰ আৰু একদম কমপ্লিকেশ্যন বস্তুত মানে ৰিলেশ্যনশ্বিপত আনিব নালাগে আৰু একদম চোৱা কথাটো হ'ল যে ৱাইফজনীয়ে যদি কিবা এটা কথা কৈছে হাজবেণ্ডজনেও সেই কথাটো বুজি পাব লাগিব এটা ফ্ৰেণ্ডলি এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব লাগিব দুইটাৰে মাজত তেতিয়াহে ছোৱালীজনীয়ে ক'বৰ কাৰণে সাহস পাব বা ছোৱালীজনীও মানে কিবা এটা ক'লে মানে খং কৰিব নালাগে তুমি মানে এই ছোৱালীটোক মাতিছা এইটো হৈছে হেন হৈছে তেন হৈছে মানে এনেকুৱা টাইপৰ হ'লে মানে কি হয় লুকাব বস্তুবোৰ কিন্তু যেতিয়া ফ্ৰেণ্ডশ্বিপ থাকে ন বস্তুটো তেতিয়া মানে ভালকে চলে এতিয়া ৰিচেণ্টলি বুলি নকওঁ আমি যোৱা ছেপ্টেম্বৰৰ মানত দেই বানাৰস গৈছিলোঁ তাৰপিছত যাই থাকোঁ মানে তাতে গৈ পেলাই ৰেষ্টুৰেণ্টত আমি খাব বহিছোঁ হা খাব বহোঁতে এজন মানুহ আৰু মোৰ লগত প্ৰথমবাৰ হৈছে সেই বস্তুটো আৰু মই মানে অকণমান ভাবিছোঁ কেনেকুৱা টাইপৰ মানুহ আছে তাৰপিছত হোটেলত মানে ৰেষ্টুৰেণ্টত মানুহ এজন তেওঁ খাব আহিছে খাব আহোঁতে আমি যেতিয়া উঠি পেলাই বিল পে'মেণ্ট কৰিব গৈছোঁ তেওঁ মানে মোক মানে এনেকুৱা টাইপৰ ইংগিত দিছে মানে মোবাইল নম্বৰটো লিখি দিছে এনেকুৱা টাইপৰ টিচু এখনত তাৰপিছত এনেকুৱা মানে ইংগিত দিছে মানে বুজি যাম ফোন কৰিবা এনেকুৱা টাইপৰ হা কিন্তু মই ওলাই আহিয়ে মানুহজনক মানে এটা মই বেয়া মানে খঙত লুক এটা দিছোঁ ওলাই আহিয়ে মই সেইটো টাইমত কিন্তু মই মোৰ হাজবেণ্ডক কোৱা নাই কাৰণ কিয় সেইটো টাইমত অফক'ৰ্চ তেওঁ এগ্ৰেশ্যনত আহি যাব ন যে মানে মোৰ ৱাইফক এনেকৈ চবৰে বেয়া লাগিব ন এইবিলাক আৰু কি ধৰণৰ কথা তাৰপিছত মই ওলাই আহিয়ে মই মোৰ হাজবেণ্ডক কৈছোঁ যে মানুহজনে নহয় এনেকুৱা কৰিছে মোক এবাৰো জাজ কৰা নাই ক'ব কমফৰ্টেবল ফিল কৰিছোঁ কাৰণে ক'ব পাৰিছোঁ কিন্তু মই সেই বস্তুটো মানে লুকালে বা লয়েল নাথাকিলে দিগদাৰ হৈ যায় মোবাইল ফোনৰ দুখ নহয় একচুৱেলি হয়নে নহয় আজি কেইদিনমান আগতে মই ইণ্টাৰভিউ এটা লৈছিলোঁ আমাৰ আৰ্জিত জাৰ্নাবাৰ তুমি চাগে চাই চোৱা নাই সেই তেখেতৰ লগত যেতিয়া মই কথা পাতিছিলোঁ তেখেতসকলৰ প্ৰায় 10 বছৰ নে 11 বছৰ ৰিলেশ্যনশ্বিপ আছিলে তেওঁ লং ডিষ্টেঞ্চ লগ নাপায় তাৰপিছত বিয়া হ'ল কাৰণ তেতিয়া মোবাইল ফোন নাছিলে যাৰ কাৰণে তেওঁলোকে কেতিয়াবা এদিন লগ পায় সেই প্ৰেমটো আছিলে তো আজিৰ প্ৰেমটো কিয় নোহোৱা হৈ গৈছে আমি এই ঘনাই ভিডিঅ' কল কৰোঁ ক'ত আছা কি কৰিছা আপডেট বিলাক পাই থাকোঁ একদম আৰু মানে তোমাৰ মানে একদম শ্বাক কৰা সন্দেহ এনি টাইম সন্দেহ ক'ত আছা কি কৰিছা চব বস্তু আপডেট দি থাকিব লাগিব এইটো এটা ইৰিটেটিং বস্তুটো চবে কাম এতিয়া তুমি কিবা এটা কাম কৰি আছা তাৰ মাজত ফোন কৰি থাকে ভিডিঅ' কল কৰি থাকিব দেখাই থাকিব এইটো কেনেকুৱা ডাঙৰ কথা আচলতে কি হয় জানা মই মানে ভাবোঁ ল'ৰাই হওক ছোৱালী হওক বহুত চাইডৰ পৰা এইটো হয় মই নকওঁ যে অকল ল'ৰাই কৰে অকল ছোৱালী সেইটো নকওঁ বাৰু এইটো বেলেগ এটা চেপ্টাৰ এজন মানুহ যেতিয়া তেওঁ নিজে তেনেকুৱা হয় তেওঁ নিজে চিট কৰি আছে নহয় তো তেওঁৰ সদায় ডাউট কিন্তু সেই মানুহজনৰ ওপৰত থাকিব একদম মইতো কৰি আছো তাইও চাগে আছে ইও চাগে এনেকুৱা কৰি আছে যাৰ কাৰণে সেই ডাউটটোৰ কাৰণে ৰিলেশ্যনশ্বিপ বিলাক বেয়া হৈ থাকে আৰু মই বহুত আজিকালি মই মানে ৰিচেণ্টলি ৰাতি তোমাৰ 1টামান বজাত মানে মেছেজ আহিছে ইনষ্টাগ্ৰামত মেছেজ কৰি পেলাই কৈছে বা মই এজন ল'ৰাক বহুত নামটো নকওঁ মই তাৰপিছত তেওঁ কৈছে বা মই এজন ল'ৰাক বহুত ভাল পাওঁ কিন্তু মানে সি মোক এনেকুৱা চিট কৰি আছে আৰু কিছুমানতো এনেকুৱা তোমাৰ ভাবা এনেকুৱা টাইপৰ মেছেজ পাওঁ মাৰি আছে ল'ৰাটোৱে ফিজিকেল এবিউজ কৰে তথাপিও আছে কৈছে মই পাগল বোলে তাৰ কাৰণে এনেকুৱা কিন্তু কথাটো হ'ল যে প্ৰথমতে অকণমান নিজক ৰেচপেক্ট কৰিব শিকিব লাগে
হা নিজক ৰেসপেক্ট কৰিব শিকিব লাগে এনি টাইম মাৰ খোৱাটো এটা সলিউশন নহয় ন কোনে কিয় মাৰ কিয় খাব যোন মহিলাই নহওক বা যোন পুৰুষে নহওক কোনো মাৰ খাব নালাগে হয়নে নহয় কাৰণ এইটো নিজৰ ক'ব গ'লে আজিকালি মাক দেউতাকে নামাৰে ইমান মৰমত ৰাখে ল'ৰাজনকে হওক বা ছোৱালীজনীকে হওক ইমান মৰমত ৰাখে তো বেলেগৰ হাতত গোটাই দিয়াৰ পিছত ছোৱালীজনী বা ল'ৰাজন যোনে হওক মাৰ ধৰ কৰাটো এইটো আৰু তেওঁলোকে কিমান কষ্ট পাব মাক দেউতাকহঁতে ন বিয়া দিয়াৰ পিছত যেতিয়া গম পাব তেওঁলোকৰ মানে হিয়া ভাঙি যাব আৰু হয়নে তো এইবোৰ বস্তু একচুৱেলি মানে চালি জাৰি চাব লাগে যে মই পিছ মুহূৰ্তত মানে বিয়াখন পতাৰ পিছত থাকিব পাৰিম নে নোৱাৰিম এইটো বহুত দৰকাৰ কিন্তু চোৱা একদম একদম এটা তোমাক মই সুধিছো যে এটা সম্পৰ্ক বিশেষকৈ হাজবেণ্ড ৱাইফ বুলি কৈছো তেওঁলোকৰ সম্পৰ্ক এটা মধুৰ হোৱাৰ কাৰণে বা সংসাৰ এখন মধুৰকে চলিবৰ কাৰণে কি কি গুণ লাগিব কোৱাচোন মানে মোৰ নিজৰ ফালৰ পৰা কৈছো এতিয়া সবৰে বেলেগ বেলেগ হ'ব আৰু মই নিজৰ কথাটো কৈছো তো আমাৰ সবতকে ডাঙৰ কথাটো হ'ল যে ফ্ৰেণ্ডশ্বিপ আমাৰ মানে বন্ধুত্বৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া সেই বন্ধুত্বটো আছে মানে কোনো ধৰা ডাউট বা কোনো মানে এইবোৰ লুকুৱালুকি স্বভাৱ এনেকুৱা নাই আৰু একদম ফ্ৰেণ্ডৰ নিচিনা বহুতেতো এইটোৱে কয় যে মানে তোমালোকক দেখা পালে ফ্ৰেণ্ডৰ নিচিনা লাগে যেতিয়া ৰিয়েলকে দেখা পায় ক'বাত বা এনেকুৱা বা ধৰা একো বস্তু কিছুমান ক্ষেত্ৰত মানে এনেকুৱা হৈ যায় ন যে পাৰ্চনেলি মানে মই ছোৱালীজনীক বা ল'ৰাজনক মানে ইমান এনেকৈ ট্ৰিট কৰি আছোঁ কিন্তু পাব্লিক প্লেটফৰ্ম বা পাব্লিকত ক'ৰবাত গ'লে মানে অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিম সেইবোৰ নহয় যেনেকুৱা হয় তেনেকৈ থাকিব লাগে ন তেতিয়া মানে তোমাৰ ল'ৰাটোও হাৰ্ট নহয় ছোৱালীজনীও হাৰ্ট নহয় কিন্তু আমাৰ ৰিলেশ্যনশ্বিপত সবতকে মেইন হ'ল যে ফ্ৰেণ্ডশ্বিপ আৰু একদম লয়েলটি কোনোবা যদি হাজবেণ্ডে যদি কাৰোবাক যদি দেখিছে কোনোবাই যদি মাতিছে কোনোবাই আহি মোক লগালগ ক'ব বা ময়ো ক'ম বা গোটেই দিনটোৰ আজি কি হ'ল কি হোৱা নাই আৰু লগতে ছাপৰ্টিভ বহুত বহুত বিশ্বাসটো কিন্তু মেইন ন একদম বিশ্বাসটো বহুত ইম্পৰ্টেণ্ট এতিয়া চোৱা মই ঘৰত অকলে থাকি কিমান কি কাম কৰি থাকোঁ সিও এইফালে অফিচত যায় মই যদি এনি টাইম ফোনত থাকোঁ কোন ছোৱালীৰ লগত কথা পাতি আছ ক'ত গৈ আছ কি কৰি আছ আল্টিমেটলি কি হ'ব হয়নে নহয় কাৰণ ইমান ধুনীয়াকৈ কাম কৰিব গৈছে সংসাৰখন চলাবৰ কাৰণেতো কাম কৰিব গৈছে বা মোকো বিশ্বাস কৰি ঘৰত ধুনীয়াকৈ ভিডিঅ' কৰিব দিছে কিবা কৰিব দিছে মই যদি কিবা উল্টা পুল্টা কৰি আছোঁ এনেকুৱা দুখ লগা কথা সেইটো এটা আৰু লগতে ছাপৰ্ট কিন্তু বহুত কৰে আজিয়ে দেখা নাই একদম ধুনীয়াকৈ লৈ আহিছে মানে সঁচাকৈ ছাপৰ্ট কিন্তু বহুত মানিব লাগিব একদম আৰু মানে তোমাৰ কোনো বস্তু এনেকুৱা নহয় আজি দুপৰীয়া এনেকুৱা হৈছে মানে মই একদম ঘৰৰ কাম বহুত কৰিলোঁ আৰু মই মানে একদম চাফ চিকুণকৈ ৰাখি বিৰাট ভাল পাওঁ মানে এনেকৈ তুমি বহুত ধুনীয়া খানাও বনোৱা মাতিবা কেতিয়া তুমি যাবা না এদিন মাতিলেহে যাব পাৰে নামাতিলে কেনেকৈ যাব পাৰে যেতিয়া ফ্ৰী থাকা মোক এদিন ফোন কৰিবা বা মই ফোন কৰিম যেতিয়া মানে মই ফ্ৰী থাকোঁ মই ক'ম যে ইয়াতে আহিবা কালি যাওঁ কালি কিন্তু কালি আমাৰ ননভেজ খাব নোৱাৰিবা ধেমালি কৰিছো ননভেজ নোখালে যাব নালাগে তাৰপিছত আজি ভাবিছে আগত কালি কি কৰিম কালি টিউজডে ন ভাবি আছো এইকাৰণে টিউজডে নেকি তাৰপিছত আৰু মই চাইছা কেলেণ্ডাৰত তাৰপিছত মই মানে আজি ৰাতিপুৱা একদম ঘৰৰ কাম চাম কৰিলোঁ কৰি মেলি খুব ভাগৰ লাগিল তাৰপৰা এডিটিং কৰিলোঁ এনেকুৱা তাৰ মই ক'লোঁ যে আজি এনেকুৱা পডকাষ্ট আছে চেমিমে মাতিছে মই অকণমান ৰেষ্ট লৈ লওঁ অকণমান টোপনি ধৰিছোঁ শুই লওঁ ধুনীয়াকৈ শুইছোঁ শুই মেলি পেলাই 1:30মান বাজিছে মই গমেই পোৱা নাই ভাত বনাব গৈছে ভাত বনাব গৈছে মই একদম উঠি গৈছোঁ মই মানে অকণমানতে সাৰ পাই যাওঁ তাৰপিছত উঠি গৈছোঁ তাই মোক কৈছে কি তই শুই থাকগে যা মানে ভাগৰ লাগিছে যদি সেনেকৈ কৈছে টোপনি ধৰি আছে যদি তো সেইটো এটা কিমান ডাঙৰ কথা এটা বাৰ্ডেন কমাই দিছে ন যে মই ভাত বনাবই লাগিব গৈ কিনে মই কৰিবই লাগিব তেতিয়া মানে এটা আৰু বাৰ্ডেন থাকে তো সিদিনাখন মই এটা কমেণ্ট পাইছোঁ তেওঁ মানে দিছে আৰু যে মানে এনেকৈ মিঠা মিঠা কৈ পেলাই মিঠা মিঠা কথা কৈ মেলি পুৰা পতাই পতাই বোলে হাজবেণ্ডক বোলে ভাত বনাব দিয়া এনেকে কৈছে এনেকুৱা তেতিয়া মানে মোৰ হাঁহি উঠিছে কাৰণ তেতিয়া মই কৈছোঁ খালি মতাটো নহয় তিৰিজনীয়ে কিবা সেনেকে কৈছে দেই তিৰিজনীয়ে বোলে মিঠা মিঠা কথা কৈ মেলি পতাই পেলাই বনাব দিয়ে আৰু মোক কৈছে কি আমি মতা মাইকী দুটাই বনাই আছোঁ খালি আপুনি মতাটো দেখিছে আৰু এইটো বেছিক কথা হয় বেছিক ৰোল ভাত বনোৱাটো একো আৰু আজিকালি চোৱা ল'ৰা হওক বা ছোৱালী হওক চবেই ইনকাম কৰিব ওলাই গৈ আছে আৰু ভাতো চবেই বনাই আছে কিমান ল'ৰা আছে কিমান ধুনীয়া এটা পৰিৱেশৰ পৰা ডাঙৰ হৈ আহি পেলাই কিমান ৱাইফক হেপি ৰাখি আছে আৰু যেতিয়া মানে মই বহুত কমেণ্ট পাওঁ সঁচা বিশ্বাস কৰিবা এনেকুৱা কমেণ্ট পাওঁ যে জানাবা মোৰ কাৰণেও এনেকৈ কৰে হাজবেণ্ডে মোকো এনেকৈ লৈ যায় মোকো এনেকুৱা তেতিয়া মই সদায় হাজবেণ্ডক কওঁ আৰু এজনী ছোৱালী হেপি আছে দেই মই সদায় এইটো কওঁ মোৰ ইমান মোৰ এতিয়া গুজবাম্পছ হৈ গৈছে কোৱাৰ লগে লগে মানে ভাল লাগে ন ছোৱালী এজনী যদি হাজবেণ্ড এজনৰ লগত ইমান হেপি আছে বা হাজবেণ্ড এজনে যদি ছোৱালী এজনীৰ লগত ইমান হেপি আছে কি ডাঙৰ তাতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে ন ইমান কাৰণ
একদম লাষ্ট মোমেণ্টলৈকে তেওঁলোকে থাকিব একেলগে ন বুজিছো সেইটো কথা আৰু এটা কথা কওঁ এতিয়া তোমালোকৰ কণ্টেণ্ট হওক বা ভিডিঅ'বিলাক চাই চবেই ভাল পায় খুব ধুনীয়া মেছেজ আছে একেলগে থাকিব লাগে আৰু চবতকৈ ডাঙৰ তোমালোকক ফ'ল' কৰে আমাক যদি কোনোবাই ফ'ল' কৰে তেতিয়া আমাৰ বহুত দায়িত্ব থাকে যে আমি কি ভাল কণ্টেণ্ট দিছোঁ বা কেনেকুৱা কণ্টেণ্ট দিছোঁ হয় নাই তো ভাল কণ্টেণ্ট দিব লাগিব তেতিয়াহে মানুহৰ লাভ হ'ব তাৰ মাজতে কিছুমান বুলি কৈছোঁ আমাৰ ছ'চিয়েল মিডিয়াত এনেকৈ গৈ চাই থাকিলে মানে চকুত পৰে হাজবেণ্ড ৱাইফৰ কিছুমান ভিডিঅ' ৱাইফগৰাকী মানে ঘৈণীয়েকগৰাকী ধৰকচোন মাটিত শুই আছে একদম কাপোৰ চাপোৰ কিবাকে গামোচাখন লৈ গৰমতে হওক বা কিবা তো সেইটো গৈ পেলাই মানে হাজবেণ্ডজনে দেখায় যে মোৰ ৱাইফে শুই আছে চাওকচোন হয়নে তো ইমানখিনিলৈকে যদি এজন হাজবেণ্ডে দেখাব পাৰে কেৱল কণ্টেণ্টৰ কাৰণে ভিউজৰ কাৰণে তো আপুনি কি তুমি কি ক'বা একচুৱেলি আমি লাইফষ্টাইল ভিডিঅ'জ কৰোঁ কিন্তু সেই বুলি যে একেবাৰে যোনটো পাৰ্চনেল কিছুমান বহুত পাৰ্চনেল বস্তু থাকে ন তো সেইবোৰ দেখুৱাটো তেওঁলোকে উচিত বুলি ভাবিব পাৰে কিন্তু আমাৰ চেনেলত আমি নাভাবোঁ তেনেকুৱা মানে এটা কথা থাকে ন এটা তোমাৰ কি কওঁ কি মানে এটা যিকোনো বস্তু এটা মাৰ্জিত হ'লে ভাল লাগে এতিয়া ধৰা কাৰণ চোৱা আমাৰ কণ্টেণ্ট খালি তুমি বা মই বা আমাৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে চাই থকা নাই কিমান ডাঙৰ ডাঙৰ মানুহে চাই আছে আৰু কিমান সৰু সৰু মানুহে চাই আছে সেইদিনাখনে আমি জালুকবাৰী আজাৰৰ ফালে গৈ আছিলোঁ মানে আমাৰ আইতা বুলি ক'লেও ভুল নহ'ব তেওঁলোক 3 গৰাকী আহিছে আহি পেলাই আমাৰ গাড়ীখন চিনি পাইছে তো চিনি পাই পেলাই দৌৰি গাড়ীখন ফেমাছ হৈ গ'ল দৌৰি দৌৰি আহি পেলাই তেওঁলোকে ক্ৰেজি কাপল জিন বেন ন বোলে ভিডিঅ' চাওঁ বোলে তোমালোকৰ খুব ধুনীয়া কৰি আছে কিবা মানে বহুত ক'লে হা ইমান ভাল লাগিছে মানে তেওঁলোকৰ কথা তো তেওঁলোকেও চাই আছে তেওঁলোকৰ ওচৰত যদি আমি মানে আমাৰ নিজৰ চেনেলৰ কথা কৈছোঁ তো আমি যদি এনেকুৱা কৰোঁ আমাৰ লাজ লাগিব ন তেওঁলোকে মাতিলে ভাবিব লাগিব ন এই আমি দেখোন এনেকৈ কাপোৰ পিন্ধিবা এইটো কৰি পেলাই দেখোন দেখুৱাইছিলোঁ তেওঁলোকেও দেখোন দেখিছে বা ছায়েন্স মিউজিয়ামৰ সিদিনাখন গৈছোঁ সৰু ল'ৰা ছোৱালীয়ে বা তোমালোকৰ বোলে ভিডিঅ' চাওঁ ভিডিঅ' বহুত ভাল লাগে এনেকুৱা ইমান ভাল লাগি যায় মাক দেউতাক আছে লগত এটা তোমাৰ নিজৰো ভাল লাগিব ন যে আমি মানে কি চেনেলটোত তেনেকুৱা একো বেয়া বস্তু দিয়া নাই মাৰ্জিত বস্তুৱে আছে তেনেকুৱা আৰু এতিয়া তেওঁলোকে যদি ভাবিছে তেওঁলোকৰ কাৰণে সেইটো ভাল কি ক'ম আৰু এতিয়া চোৱা মই এটা কথা মনত পৰিছে দেই এইখিনিতে মই নকওঁ কাৰো নাম নকওঁ তুমি গম পাবা সেইটো বেয়া কথা কাৰোবাৰ অন কেমেৰা সমালোচনা কৰোঁতে সেইটো বেয়া সমালোচনা বুলি নহয় আৰু কিছুমান কথা যেন আমাৰ সমাজখন বুলি কৈছোঁ বা আমাৰ কণ্টেণ্ট যিটো আমি বনাওঁ তুমি বনোৱা মই বনোৱা বা আমাৰ নিচিনা হাজাৰ হাজাৰ ল'ৰা ছোৱালী বনাই আছে তাৰ মাজত যিহেতু তুমি এটা ৱৰ্ড ব্যৱহাৰ কৰিলা যে লাইফষ্টাইল কণ্টেণ্ট বনোৱা তুমি নিজৰ জীৱনটোত দেখালা বুলি তোমাৰ ঘৰৰ কোনোবা এজন বয়সস্থ মানুহৰ মৃত্যু হৈছে অ'কে তোমাৰ মা হ'ব পাৰে দেউতা হ'ব পাৰে শাহু হ'ব পাৰে শহুৰ হ'ব পাৰে XYZ তোমাৰ নিজৰ ফেমিলি হয় ন সেই মানুহজনৰ মৃত্যু হোৱাটো তুমি ভিডিঅ' আকাৰে ৰাইজৰ মাজত দেখুৱাই দিয়া 3 দিনলৈকে কি হৈছে 4 দিনলৈকে কি হৈছে অভাৰঅল যদি দেখাই দিয়া সেইটো কিমান দূৰ শোভা পায় বা কিমান দূৰ তুমি ভাল বুলি ভাবা সেইটো বস্তু ভিউজৰ কাৰণে নহয় বুলি ভাবানে ছাৰ এতিয়া কথাটো হ'ল যে চবৰে নিজৰ নিজৰ কথা হ'লেও এতিয়া নিজৰ কথা মানে মই কি ক'ম এতিয়া যোনে দেখুৱাইছে বা যোনে তেনেকুৱা কৰে আছে বহুত ওলাইছে এতিয়া বহুত ওলাইছে কেৱল ভিউজ লাগে এনেকুৱা কৰে বাৰু যোনে কৰে বা যোনে দেখুৱাইছে দুটা মানে আমি এতিয়া পুতুককে নেগেটিভ তুমি পাৰিবা নেকি ভগৱানে নকয় তোমাৰ ঘৰৰ কোনোবা এজনৰ যদি মৃত্যু হয় মোৰ হেৰি কৰক তোমাৰ নিজৰ ফেমিলি তুমি পাৰিবা নেকি যে আজি মোৰ ঘৰৰ মোৰ ভালে নাথাকিব কাৰণ কিয় মোৰ ৰিচেণ্টলি মোৰ মাহঁতৰ যোৱা মাৰ্চত মানে এক্সিডেণ্ট হৈছিল মই তোমাৰ 2-3 মাহলৈকে ভিডিঅ' মই মানে পাগল মানে হৈ যাম আৰু এনেকুৱা ফিল এটা মোৰতো মানে পেনিক এটেক আহি গৈছিল মোৰ মা মোৰ দেউতা মোৰ ভাইটি 3টা হস্পিটেলাইজ আমাৰ গাড়ী ক্ৰেছ হৈ গৈছিল পাইছে বহুত আমাৰ চেনেলত আছে এক্সিডেণ্ট কেছটো তাৰপিছত সেইটো টাইমত মানে মই একদম মানে গম পাইছে আৰু কি হৈছে মই কেনেকৈ আছিলোঁ হাজবেণ্ডে মোৰ লগত থিয় হৈ পেলাই বহুতখিনি এনেকুৱা কিন্তু সেইটো টাইমত মই ভিডিঅ' মানে সেইটো টাইমত মই ভাবা নাই আৰু সেইটো টাইমত কাৰণ তোমাৰ সেইটো নিজৰ ফেমিলি সেইটোৱে কিন্তু তাৰ মাজত তোমাৰ যদি যে শহুৰৰ ফেমিলি তেনেকৈ তুমি তেতিয়া বনাবা নেকি এইটো এতিয়া কথাটো হ'ল যে শহুৰ দেউতা ঢুকুৱাটো মই তেনেকুৱা কিন্তু মানে কৰা নাই কাৰণ সেইটো টাইমত একচুৱেলি তোমাৰ ফেমিলিটো ইম্পৰ্টেণ্ট হৈ যায় মানে তেওঁলোকৰ মেণ্টেল ষ্টেট বা আমাৰ যিহেতু চোৱা এনেকুৱা নহয় যে শহুৰ দেউতা ঢুকাইছে বুলি মোৰ দেউতা নহয় মোৰ দেউতা হয় ন অফক'ৰ্চ মোৰ দেউতা হয় তো তেওঁৰ কেনেকুৱা এটা দুখ লাগি থাকে আৰু তেওঁ মানে মোক বহুত মৰম কৰিছিলে বহুত বেছি মৰম কৰিছিলে মোৰ নিজৰ দেউতাৰ নিচিনা দেই তো তেওঁক মই সেইখিনি টাইমত
তেওঁৰ গোটেই যিখিনি কামখিনি বাদ দি পেলাই মই সেইটো মই কৰিব নোৱাৰোঁ। আৰু বহুতে কিন্তু এইটোৰ কাৰণেও কৰে যে মই ধৰি ৰাখিছোঁ ভিডিঅ'টো পিছত যেন চাব পাৰোঁ, সেইটোও হ'ব পাৰে। ধৰি ৰখাৰ ফলত ঘৰৰ বাকী মানুহকেইটাই সুখ পাইছে নেকি? বহুত কথা থাকে দেই। ধৰি ৰাখিলোঁ বুলি সেই ভিডিঅ'টো ধৰিয়ে ৰাখি আজিকালি প্ৰাইভেট কৰিব পৰা বুলি কথা এটা আছে, প্ৰাইভেচি কৰি থ'বও পাৰে। আমি যিহেতু কণ্টেণ্ট বনাওঁ ন, প্ৰাইভেট কৰি থ'লেই হৈ যায়। পাব্লিক কৰাৰ কি যুক্তি আছে বা যুক্তি আছে জানো? একোতো যুক্তি নাই হয়নে? বহুত বস্তু মানুহে আচলতে সেইকাৰণে আমি গালি খাওঁ বহুত ক্ষেত্ৰত। কিয় গালি খাওঁ? এই কাৰণে গালি খাওঁ আমি ঘৰৰ শিষ্টাচাৰ বা সংস্কাৰ বোলা বস্তুবিলাক ক'ৰবাত যেন পাহৰি গৈছো হয়নে? তুমি গম পাইছা মই কি কথা ক'ব বিচাৰিছো। মই আৰু মই দৰ্শকেও গম পাব। এতিয়া তোমাক মই এটা বেলেগ কথা সুধিছো, কণ্টেণ্ট ক্ৰিয়েটৰ হ'লা, তথাপিতো তোমাৰ সপোন কি আছিলে সৰুতে? মোৰ একদম সৰু থাকোঁতেতো এদিন বোলে মই ডক্টৰ হ'ম, এদিন বোলে ইঞ্জিনিয়াৰ, এদিন বোলে টিচাৰ। এইবিলাকতো সৰু থাকোঁতে চবৰে হবি, সদায় বেলেগ বেলেগ। কাৰোবাক দেখিলে এইটো ভাল লাগে, এইটো ভাল লাগে। কিন্তু মোৰ চবতকে ভাল মানে মোৰ ইচ্ছা আছিল যেতিয়া ডাঙৰ হৈছিলোঁ, গম মানে কেৰিয়াৰ বুলি এটা বস্তু গম পাইছিলোঁ, তেতিয়া মোৰ এনিমেশ্যন কৰিবলৈ বহুত মন আছিল। কিন্তু মোৰ মানে পাপা এনেকুৱা যে যি কৰ ওচৰত থাকি কৰ, বাহিৰত মানে নাই, যি কৰ ইয়াৰ পৰা কৰ, এনেকুৱা কৰ। তাৰপিছত আৰু মই ভাবিলোঁ যে সেইটো টাইমত মানে এনিমেশ্যনটো ইয়াতে মানে অকণমান মানে তোমাৰ এতিয়া যিমানখিনি ওলাইছে এইটো টাইমত মানে সেনেকুৱা স্কোপ নাছিল। আৰু আছিল যদিও আমি নাজানো, কাৰণ আৰু কিয় ঘৰৰ ডাঙৰ ছোৱালী ন, তো সেইটো টাইমত মানে তোমাৰ কোৱা মানুহো তেনেকুৱা নাথাকে। পাপা মাহঁতেতো আৰু ক'তনো ইমান মানে সেইটো বস্তু জানে আৰু ন, তেনেকুৱা খালি গাইডটোহে দিব জানে, কিবা এটা কৰ, এইটো কৰ, আমি আছোঁ এনেকুৱা। কিন্তু কি লাইন কি কৰিব সেইটোতো ইমান সেনেকুৱা নাজানে। তো এনিমেশ্যন কৰিবলৈ মন আছিল বাহিৰত, তাৰপিছত নপঠালে। তাৰপিছত টিচিং কৰাবলৈ মন আছিল, টিচিং কৰোৱা ষ্টাৰ্ট কৰিলোঁ। বহুত বছৰ কৰালোঁ, তোমাৰ 4-5 বছৰমান কৰালোঁ। তাৰপিছত কৰাই মেলি পেলাই দেখিলোঁ মেনেজমেণ্টৰ লগত নিমিলে বস্তুবোৰ। মেনেজমেণ্টৰ লগত নিমিলে মানে কি, ল'ৰা ছোৱালীক শিকাব গৈছোঁ কিন্তু তেওঁলোকৰ বেলেগ অলপ বুজি পাইছা ন। আজিকালি মানে তোমাৰ খালি বেলেগ কামত বেছিহে মানে খটুৱাই বা বেলেগ কাম লৈ পেলাই। আৰে মই এতিয়া বাচ্ছাক শিকাব গৈছোঁ, ল'ৰা ছোৱালীক শিকাব গৈছোঁ, মই যদি বাচ্ছাটোকে ভালকে বা ল'ৰা ছোৱালীজনক ভালকে শিকাব পৰা নাই, তে মোৰ তাতে এচিভমেণ্ট বুলি মই নাভাবোঁ। মই আৰ্ট শিকাইছিলোঁ, আৰ্ট এণ্ড ক্ৰাফ্টৰ টিচাৰ আছিলোঁ। তো মই এচিভমেণ্ট বুলি নাভাবোঁ। পেৰেণ্টছবিলাকৰ লগত মোৰ এতিয়াও ভাল, ল'ৰা ছোৱালীহালৰ লগত আমাৰ এতিয়াও ভাল, চব বাচ্ছাবোৰৰ লগত ভাল। কিন্তু কথাটো হ'ল যে যেতিয়া কিবা এটা কাৰোবাক দিব নোৱাৰোঁ ন, তো সেই চেলাৰীটো পায়ো ভাল নালাগে, ছেটিছফাই ফিল নহয়। আৰু আহি ঘৰত এদিন ক'লোঁ যে মই নোৱাৰিম এনেকৈ। কৈছে কি তোৰ যদি ষ্ট্ৰেছ হয় তেতিয়াহ'লে তই এৰি দে, গা চাও বেয়া হৈ যাব, আৰু যদি মানে ভাল ফিল কৰা নাই যদি। সেই এৰি দিলোঁ। দিয়াৰ পিছত আৰু মোক ক'লে যে তই তেতিয়া সেইটো টাইমত মই কেতিয়াও কাৰো ব্লগ চোৱা নাই, যেতিয়া ষ্টাৰ্ট কৰিছোঁ দেই, গমেই নাপাওঁ ব্লগ কি হয় একচুৱেলি। তাৰপিছত আৰু মোক ক'লে যে আৰম্ভ কৰি দে। মই কৰা নাছিলোঁ কেইদিনমান, বিৰাট লাজ আৰু মানে অলপ থাকে ন, তুমি কৈছা আগত সেইটোৱে। তাৰপিছত আৰু ষ্টাৰ্ট কৰি দিলোঁ। সেয়াই এয়া হৈ গ'লো আৰু কিন্তু ভাল লাগে। ঠিক আছে। তথাপিতো তোমালোকৰ কিবা বেলেগ নিজাকে প্ৰজেক্ট ভাবিছা নেকি? নিজাকে যিহেতু তোমালোকৰ ফেমিলিও ডাঙৰ হৈ গৈ আছে, এতিয়ালৈকে তেনেকুৱা ভাবা নাই। কিন্তু যদি কিবা যদি কৰোঁ নিশ্চয় মানে কিবা হ'লেও কৰিবলৈ মন আছে, 2জন মানুহৰ কাৰণে হ'লেও। মানে ইন ফিউচাৰ, মই আজিয়ে বুলি কোৱা নাই, আজি বুলিয়ে কোৱা নাই, কিন্তু ইন ফিউচাৰ কৰিবলৈ মন আছে। চাওঁ ভগৱানে কিমানখিনি আগবঢ়াই নাই, ৰাইজেও নিব লাগিব। একদম একদম ঠিক আছে, ভাল লাগিল তুমি আহিলা। আৰু বিশেষকে আজি মানে মোৰ এটাই হেৰি আছিলে যে সম্পৰ্কৰ ওপৰত কথা পাতিব লাগে। ইমান ধুনীয়াকে কথা ক'লে, এখন সংসাৰ ধুনীয়াকে চলিবলৈ কি কি লাগে, তেওঁলোকে ইমান ধুনীয়াকে ভাল ভাল ভিডিঅ' বনাই আছে, তেওঁলোকে যেনেকে হেপী আছে আমিও যদি তেনেকে থাকিবলৈ চেষ্টা কৰোঁ, হয়নে নহয়? ভিডিঅ'ৰ মাধ্যমেৰে তেওঁলোকে দেখাইছে। আজিকালি খুব কম দেখিবলৈ পোৱা যায়, সকলোৱে হেপী থাকিলে খুব মানে মনটো ভাল লাগে। কাৰণ ছ'চিয়েল মিডিয়াত তুমি চাগে গম পাইছা, ছ'চিয়েল মিডিয়াত হাতখন ধৰি পেলাই ফটো দিব ঘৈণীয়েকৰ লগত, আকৌ বেক চাইডে বেলেগ। তো কথাটো সেইটোৱে, গতিকে মানুহক দেখাই ফটো দি লাভ নাই, ঘৰত ভালকে থাকক। মই নিজে পাইছোঁ ছ'চিয়েল মিডিয়া, মই কেতিয়াবা চোৱা তুমি কিবা কমেণ্ট আহিলে, অলপমান এনেকুৱা কমেণ্ট আহিলে কেতিয়াবা চোৱা যায়, প্ৰফাইলটো চোৱা যায়, দেখোঁ যে ঘৈণীয়েকৰ লগত একদম মানে তোমাৰ ধুনীয়া ধুনীয়া কোটছ লিখি মেলি, ধুনীয়াকে কিবা কিবি ফ্ৰেজ আই লাভ ইউ হেন তেন লিখি মেলি ধুনীয়াকে দিছে, আৰু এইফালে আকৌ বেলেগ। তেতিয়া মই হাজবেণ্ডক দেখাই হাঁহো যে চা কি চলি কি আছে, মানে সেইটোৱে আচৰিত লাগে ভাবিলে। গতিকে প্ৰত্যেকজন মানুহ যদি নিজেই নিজৰ ওপৰত যদি কনফিডেন্স থাকে, বিশ্বাসী হয়, চব ঠিক হৈ যাব। লয়েল হ'ব লাগিব, তুমি কোৱাৰ নিচিনা চব ঠিক হৈ যাব। চব ভাল লাগিল। তোমাৰ কেনেকুৱা লাগিল? একদম বঢ়িয়া লাগিল, আৰু মানে একদম ইজি লাগে কথা পাতি, এইটো ভাল। মানে মানে আনকমফৰ্টেবল ফিল নহওঁ ন, এইটোৱে শব্দ মই মানে অভাৰ স্মাৰ্ট কৰিব নোৱাৰো, আৰু মই ইংৰাজী ক'ব বেছি নাজানো।
নালাগে এনেকে ভাল মই বৰ বেছি ইংৰাজী ক'ব নাজানো সিম্পল বস্তু মই বিৰাট ভাল পাওঁ যেনেকে হয় মই তেনেকেই কওঁ মোক তেনেকেই মানুহে মৰম কৰে আমাৰ চেনেলটো তুমি চাইছাই চাগে আমাৰ চেনেলটোতো সেই সিম্পল বস্তুৱে মই ইমান হিবিজিবি বস্তু ভাল মোৰ ভাল নালাগে কাৰণ আমাৰ দৰ্শকসকল সকলো সাধাৰণ মানুহ তেওঁলোকে বুজি পাব লাগিব দেই চ' ভালে থাকা তুমি আৰু তোমাৰ হাজবেণ্ডকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ তোমালোক দুটা এনেকে ভালে থাকা আগৰ যাতে সংসাৰখন আৰু মানে কি বুলি কয় এইটো আগবঢ়াই দিয়া মেম্বাৰ বৰুৱা দেই আৰু আকৌ আহিব লাগিব আৰু সোনকালে গৈছো তোমাৰ ঘৰতে মাতা নাই এনেই গৈছে কালি যাব বুলি কৈছে আৰে নহয় তুমি যাবা যেতিয়াই যাওক মোক খালি ক'বা হ'ব মই তোমাক গ'লে মই ভিডিঅ' বনাম আপোনালোকে টেনচন নল'ব ঠিক আছে হ'ব এইবাৰ মাতিছে ভিডিঅ' বনাম বুলি কোৱাৰ কাৰণে মাতিছে চবৰে থাকে ঠিক আছে ভালে থাকে আৰু নিশ্চয় আমি লগ পায়ে থাকিম আৰু আজিলৈ আহিছো নমস্কাৰ